ৰঙা জুই লাগিছে পলাশৰ ডালত ফাগুনৰ বা নিকুঞ্জ বনত ৰঙে ৰসে গানে কেৱল মাথো ফাগুনৰ কথা ৰূপে ৰসে গন্ধে আবিৰৰ ৰং অসমীয়া বছৰটোৰ লেখত ফাগুনৰ মাহৰ ইতি পৰিল কিন্তু চতুটো আনন্দৰ ৰঙেৰে ৰঙাবলৈ আহিছে আবিৰ জলস্থলে প্ৰবাহে এতিয়া আবিৰৰ ৰং প্ৰস্তুতি তুংকত বন্দিত থান ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অহা 24 মাৰ্চৰ পৰা 3 দিনীয়াকৈ শ্ৰী শ্ৰীকৃষ্ণৰ দোল মহোৎসৱ সত্ৰীয়া ৰীতি নীতি আৰু পৰম্পৰাৰে বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত এই দোল মহোৎসৱৰ বাবে সত্ৰখনত চলিছে ব্যাপক প্ৰস্তুতি প্ৰথম দিনা বহুৎসৱ অৰ্থাৎ গোন্ধ যাত্ৰা 25 মাৰ্চৰ দিনা ভৰদৌল 26 মাৰ্চৰ দিনা ফাকুৱা বৰপেটাৰ বিখ্যাত খৈৰী উৎসৱ অনুষ্ঠানৰ প্ৰাক্ষণত আজিয়ে বৰপেটা চহৰত ওলাল শোভাযাত্ৰা জীয়ৰী বোৱাৰী ভকত বৈষ্ণৱে গালে হোলী গীত পিছপৰি নাথাকিল বৰপেটাৰ মাৰোৱাৰী সমাজো ইতিমধ্যে আমাৰ সত্ৰৰ তৰফৰ পৰা বৰপেটাবাসী ৰাইজৰ ফালৰ পৰা দৌল মহোৎসৱত যিবিলাক আমাৰ নিত্য নৈমিত্তিক কাৰ্যসূচী আছে সমস্ত কাৰ্যসূচী উদযাপন কৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি প্ৰায় সমাপ্ত কৰিছোঁ 24, 25, 26 মাৰ্চ এই তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমি দৌল মহোৎসৱ উদযাপন কৰিব বিচাৰিছোঁ হোলী গীতৰ কি ৰাগী সকলো বলিয়া সেই বা লাগি হালি জালি সকলোৱে গালে মধুকৰে গুঞ্জৰে উদুলি মুদুলি পৰিৱেশ বটদ্ৰৱা থানতো সজাই পৰাই তোলা হৈছে বটদ্ৰৱা থান আবিৰৰ ৰঙেৰে ৰঙীন হ'ব গুৰুজনাৰ পবিত্ৰ জন্মস্থান 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মস্থানত আৰম্ভ হ'ব শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ গুৰুজনাই 21 বছৰ বয়সতে প্ৰথমবাৰৰ বাবে দৌল উৎসৱ পালন কৰিছিল বটদ্ৰৱাত লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে বটদ্ৰৱাৰ ভকত চুনতেল সানি আটক ধুনীয়া কৰি সজাই তুলিছে থানৰ চৌহদত ধৰ্মীয় কাৰ্যসূচী হিচাপে 3 দিন গণ পূৰ্ণিমা আৰু গোসাঁই ফুৰোৱা আৰু বিশেষকৈ এই দৌল উৎসৱৰ লগত সংগতি ৰাখি এখন আবিৰৰ মেলা হয় কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি অস্থায়ী বেদী বহুৱাই নোৱাই ধুৱাই বস্ত্ৰ পৰিধান কৰি গণ উৎসৱৰ মাজেদি আমি দৌল উৎসৱ আৰম্ভ কৰিম ছয়গাঁও উতলিছে গুড় যতনাই লোৱা হৈছে পিঠাগুড়ি তাৰপিছত ৰাইজখনে একেলগে বহি সাজিছে মিঠৈ 20 সহস্ৰাধিক লাড়ু বা মিঠৈৰে দৌল উৎসৱলৈ অহা ভক্তক আদৰিবলৈ সাজু হৈছে দক্ষিণ কামৰূপৰ আমতলা সত্ৰৰ ৰাইজ গাঁৱৰ ডেকা বুঢ়াৰ গাত আহুৰি নাই প্ৰায় 150 বছৰ পুৰণি আমতলা সত্ৰৰ চতুৰ্ভুজ মন্দিৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজিৰে পৰা 4 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে দৌল উৎসৱ দৌল উৎসৱৰ লগত সংগতি ৰাখি আমাৰ এই লাড়ু বনোৱা কাৰ্যটো চলি আহিছে ইয়াতে প্ৰত্যেক ঘৰ মানুহে প্ৰায় আমাৰ 300 পৰিয়াল আছে ইয়াত প্ৰায় 300 প্ৰত্যেক ঘৰৰ মানুহৰ পৰা এই গুড়াটো সংগ্ৰহ কৰা হয় এটা পৰিমাণত লাড়ু আপোনাৰ প্ৰায় 15-20 হাজাৰৰ ভিতৰত হৈ যায় বাইহাটা উত্তৰ গুৱাহাটীতো একেই পৰিৱেশ এনেকৈ এতিয়া ৰাজ্যত ৰঙৰ প্ৰস্তুতি চলিছে এই ঐতিহ্য এই পৰম্পৰাই অসমীয়াক এক কৰি ৰাখিছে সমন্বয় আৰু ভাতৃত্ববোধ গঢ়ি তুলি কাইলৈৰ পৰা ৰাজ্যত ৰঙৰ উৎসৱ ফাকুৱা ব্যুৰ' ৰিপৰ্ট NKTV+।